নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টুজবলৈ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে এটা বিশেষ নটিফিকেশ্যন লৈ আহিছোঁ। এই নটিফিকেশ্যনটো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা আহিছে। আপোনালোকে নিশ্চয় হেডিংটো দেখা পাইছে। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা এই হেডিংটো আহিছে। এইটো আহিছে BEd-ৰ কাৰণে। BEd যিসকলে কৰিম বুলি ভাবি আছে বা যিসকলে BEd পঢ়িম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে এই বিজ্ঞাপনটো আহিছে। আৰু তেওঁলোকে এই BEd-ত কেনেধৰণে ডিব্ৰুগড় ইউনিভাৰ্চিটিত BEd কৰিব তাৰ বিষয়ে জানিবলৈ হ'লে ভিডিঅ'টো শেষলৈকে চাব লাগিব। বন্ধু বান্ধৱীসকল, ইয়াতে BEd-ৰ যিখিনি এডমিশ্যন হ'ব, এডমিশ্যন হোৱাৰ আগত আপোনালোকৰ এটা টেষ্ট হ'ব, যিটো কমন এণ্ট্ৰেন্স টেষ্ট বুলি কোৱা হয়। আৰু সেই কমন এণ্ট্ৰেন্স টেষ্টটো দিবৰ কাৰণে আপোনালোকে কি কি ক্ৰাইটেৰিয়া লাগিব মই আপোনালোকক সবিশেষ জনাম। ইয়াতে প্ৰথম আপোনালোকক জনাওঁ, যিটো BEd-ৰ যিটো কোৰ্চ আছে এই কোৰ্চটো হৈছে আপোনালোকৰ 2 ইয়াৰ্ছৰ। ইয়াতে নিশ্চয় দেখিছে 2 ইয়াৰ্ছৰ এটা কোৰ্চ, আৰু অৰ্থাৎ 4 ছেমিষ্টাৰ আপোনালোকৰ ইয়াতে হ'ব। এইটো নিশ্চয় সকলোৱে জানেই অলৰেডি। আৰু ইয়াৰ কাৰণে আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া যদি আপোনালোকে চায় যে BEd কৰিবলৈ হ'লে আপোনাৰ বেচেলৰ ডিগ্ৰী হ'ব লাগিব, নতুবা আপোনাৰ মাষ্টাৰ ডিগ্ৰী যদি হয় তেতিয়াও আপুনি BEd কৰিব পাৰিব। আৰু ইয়াতে বেচেলৰ ডিগ্ৰী যদি আপোনাৰ আছে তেনেহ'লে আপোনাৰ 50% মাৰ্ক আপোনাৰ কিন্তু ডিগ্ৰীত থাকিব লাগিব। যদি আপুনি BA বা BSc বা BCom যদি আপুনি কৰি আছে তাতে পাৰ্চেণ্টেজ আপোনাৰ 50% হ'ব লাগিব, তেতিয়া আপুনি আবেদন কৰিব পাৰিব। আৰু ইয়াতে এজৰ ৰিলেক্সেশ্যন পাব। কোনে কোনে ৰিলেক্সেশ্যন পাব এইখিনি কথাও ইয়াতে আছে। আপোনালোকে ৰিলেক্সেশ্যন পাব, 5% ৰিলেক্সেশ্যন পাব। কোনসকলে পাব? SC, ST, OBC, MOBC আৰু PWD কেণ্ডিডেটসকলে। যিসকল SC কেটেগৰী বা ST কেটেগৰী বা OBC বা MOBC বা PWBD কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে 5 বছৰ ৰিলেক্সেশ্যন ইয়াতে দিয়া হৈছে। এইটো আপোনালোকে নিশ্চয় জানিব পাৰিব। এইটো মই আপোনালোকক মেইনলি যিটো ইম্পৰ্টেণ্ট পইণ্ট, মই ইম্পৰ্টেণ্ট পইণ্টকেইটা আপোনালোকক জনাই দিছোঁ। এইটো 1 নম্বৰতে। 2 নম্বৰতে আপোনাৰ যিহেতু এইটো এটা BEd-ৰ যিটো টেষ্ট হ'ব, টেষ্টটোৰ কাৰণে আপোনালোকৰ কিছুমান চিলেবাছ আছে। মই চিলেবাছকেইটাও আপোনালোকক জনাই দিছোঁ, আপোনালোকে চাব পাৰিব। যিটো কমন এণ্ট্ৰেন্স টেষ্ট হ'ব আপোনালোকৰ, যিটো CET বুলি কোৱা হয়। CET-ত আপোনালোকৰ যিটো টেষ্ট হ'ব এই টেষ্টটোত আপোনালোকৰ 100 মাৰ্কৰ নহয়, এইটো 70 মাৰ্কছৰ আপোনালোকৰ এটা টেষ্ট হ'ব। এই 70 মাৰ্কছৰ কুৱেশ্যন আপোনালোকৰ কি কি থাকিব ইয়াতে আপোনালোকে দেখিছে। ইয়াতে HSLC, HS আৰু ফাৰ্ষ্ট ডিগ্ৰী এইটো লেভেলৰ আপোনালোকৰ মানে যিখিনি মাৰ্ক থাকিব, মাৰ্কৰ ওপৰত আপোনালোকৰ ডিপেণ্ড কৰিব। ইয়াতে এইটো কথাও ইয়াতে উল্লেখ কৰিছে এডমিশ্যনৰ কাৰণে। এইখিনি গোটেইখিনি বস্তু আপোনালোকৰ ইয়াৰে আহিব। আৰু তাৰ পৰাও আপোনালোকৰ যিটো টেষ্টৰ ওপৰত মাৰ্কটোৰ ওপৰতো ডিপেণ্ড কৰিব। তাৰ ওপৰতো আপোনালোকৰ ইয়াতে 30 মাৰ্কছ আহিব বুলি ইয়াতে উল্লেখ কৰিছে। আপোনালোকে নিশ্চয় দেখিছে মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী আৰু ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী, তাৰ পৰাও আপোনালোকৰ 30 মাৰ্কছ আপোনালোকক ইয়াতে দিব। আৰু এইখিনি কথা আপোনালোকে জানিব পাৰিব। আৰু ইয়াতে আপোনালোকৰ যিটো টেষ্ট হ'ব, টেষ্টৰ বিষয়েও আপোনালোকৰ ইয়াতে আছে। মই টেষ্টৰ বিষয়েও কৈ দিম। টেষ্টটো আপোনালোকক ইয়াতে কেতিয়া হ'ব এইখিনি কথাও আছে, মই এইখিনি কথাও কৈ দিম। প্ৰথমতে আপোনালোকে চাওক, ইয়াতে যিহেতু অনলাইন ৰেজিষ্ট্ৰেশ্যন আপোনালোকে কৰিব লাগিব। অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ এপ্লিকেশ্যন আপোনালোকৰ 5 মে'ৰ পৰা আৰম্ভ হ'ব। এইটো আপোনালোকে নিশ্চয় দেখিছে। 5 মে' 2026ৰ পৰা আপোনালোকৰ এইটো অনলাইন ৰেজিষ্ট্ৰেশ্যনটো আৰম্ভ হ'ব। আৰু এই অনলাইন ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকৰ লাষ্ট ডেটটো হৈছে 25 মে'। 25 মে'লৈকে আপোনালোকে কৰিব পাৰিব। 25 মে' ৰাতি 11:55লৈকে আপোনালোকে আবেদন কৰিব পাৰিব। তাৰপিছত কিন্তু আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যনটো কৰিব নোৱাৰিব, কাৰণ এইটো বন্ধ হৈ যাব। গতিকে এইটো অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে আপোনালোকে ক'ত যাব লাগিব? ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট, এইটো নিশ্চয় আপোনালোকে জানে, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিটো অফিচিয়েল ৱেবছাইট, তাতে আপোনালোকে যাব লাগিব। www.dibru.ac.in এই অফিচিয়েল ৱেবছাইটত আপোনালোকে যাব। তাতে গৈ আপোনালোকে প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। OTP ওৱান টাইম পাছৱৰ্ডৰ সহায়ত আপোনালোকক ৰেজিষ্ট্ৰেশ্যন হ'ব। ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছতহে আপোনালোকে ফৰ্মখন ফিল আপ কৰিব পাৰিব। এইখিনি গোটেই কথাখিনি কণ্ডিশ্যনখিনি ইয়াতে উল্লেখ কৰা আছে। আপোনালোকে কেনেধৰণে কৰিব এইখিনি কথা গোটেইখিনি ইয়াতে উল্লেখ আছে। আপোনালোকে বিজ্ঞাপনটো চাই ল'ব পাৰে। বিজ্ঞাপনটোৰ লিংক আপোনালোকে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব। আৰু এই যিটো এপ্লিকেশ্যনটো কৰোঁতে আপোনালোকে এটা এক্সামিনেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব। এক্সামিনেশ্যন ফিজটো আপোনালোকে ইয়াতে পে'মেণ্ট কৰিব লাগিব 1050 টকা। এইটো কথা আপোনালোকে ইয়াতে উল্লেখ কৰা আছে সম্পূৰ্ণৰূপে। আৰু এই ফিজটো আপোনালোকে ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড বা নেট বেংকিঙৰ সহায়ত আপোনালোকে পে'মেণ্ট কৰিব লাগিব।
যিটো পে'মেণ্ট হয় এইটো আপোনালোকৰ এক্সামিনেশ্যন ফিজটো আপোনালোকে গম পালে। আৰু এতিয়া আহোঁ আপোনালোকৰ যিটো এক্সাম হ'ব, এক্সামটোৰ যিখিনি ছাবজেক্ট থাকিব, ছাবজেক্টকেইটাৰ ওপৰত আমি কথা পাতিম। এতিয়া মাৰ্ক আপোনালোকে নিশ্চয় গম পালে 70 মাৰ্ক থাকিব, এইটো মই আগতেই কৈছোঁ। আৰু ইয়াৰ যিখিনি টেষ্ট হ'ব, টেষ্টত আপোনালোকৰ MCQ হ'ব, অৰ্থাৎ মাল্টিপুল চইচ কুৱেশ্যন আহিব। মাল্টিপুল চইচ কুৱেশ্যনত আপোনালোকৰ 70 মাৰ্ক থাকিব। তাতে ছাবজেক্টকেইটা আপোনালোকে চাওক, নাম্বাৰ 1 জেনেৰেল ইংলিছ, নাম্বাৰ 2 জেনেৰেল নলেজ, নাম্বাৰ 3 টেষ্ট অফ ৰিজনিং, নাম্বাৰ 4 আপোনালোকৰ নিউমাৰিকেল, নাম্বাৰ 5 টিচিং, আপোনাৰ টিচিঙৰ ওপৰত আহিব, 10 মাৰ্ক, আৰু নিউমাৰিকেলত আহিব 10 মাৰ্ক, ৰিজনিঙৰ ওপৰত 10 মাৰ্ক, আৰু জেনেৰেল নলেজত 25 মাৰ্ক, জেনেৰেল ইংলিছত 15 মাৰ্কছ। টোটেল আপোনালোকৰ মাৰ্ক হ'ব 70 মাৰ্ক। এই 70 মাৰ্কৰ পৰীক্ষা দিব লাগিব আপোনালোকে 1.5 ঘণ্টাৰ সময়ৰ ভিতৰত। আৰু পৰীক্ষাৰ সময়টো হৈছে 11 বজাৰ পৰা 12:30 বজালৈকে। গতিকে 11 বজাৰ পৰা 12:30 বজালৈকে আপোনালোকে এই পৰীক্ষাটো দিব লাগিব। এতিয়া পৰীক্ষা কেতিয়া হ'ব এইখিনি কথাও আছে, মই এইখিনি কথাও আপোনালোকক জনাম। ইয়াতে আপোনালোকৰ পৰীক্ষাৰ যিবিলাক চেণ্টাৰকেইটা ক'ত ক'ত আছে মই এইকেইটা আপোনালোকক জনাই দিছোঁ। আৰু লগতে চেণ্টাৰ আপোনালোকৰ যদি চাই, ডিব্ৰুগড়ত আছে, ডিব্ৰুগড়ৰ চেণ্টাৰ ক'ড হ'ব 01, যোৰহাটত আছে, যোৰহাটৰ চেণ্টাৰ ক'ড 02, গোলাঘাটত আছে, গোলাঘাটৰ চেণ্টাৰ ক'ড 03, লখিমপুৰত আছে, লখিমপুৰত 04, ধেমাজিত আছে 05, তিনিচুকীয়াত আছে 06, ঢকুৱাখানাত আছে 07, আৰু শিৱসাগৰত আছে 08। এইকেইটা চেণ্টাৰত আপোনালোকে টেষ্টটো দিব পাৰিব। এতিয়া আপোনালোকে নিশ্চয় পৰীক্ষা চেণ্টাৰকেইটাৰ বিষয়েও জানিব পাৰিলে। এতিয়া আপোনালোকে চাই লওক আপোনালোকৰ পৰীক্ষা কেতিয়া হ'ব আৰু তাৰ ৰিজাল্ট কেতিয়া ডিক্লেয়াৰ কৰিব। এই গোটেই ডেটকেইটা আপোনালোকক মই দেখাই দিব বিচাৰিছোঁ। প্ৰথম কথা, আপোনালোকৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হ'ব 5 মে'ৰ পৰা, আৰু অনলাইন এপ্লিকেশ্যন আপোনালোকৰ ছাবমিটৰ লাষ্ট ডেট হ'ব আপোনাৰ 25 মে', আৰু আপোনালোকৰ এক্সামৰ ডেটটো হৈছে 4/7/2026, অৰ্থাৎ আপোনালোকৰ 4 জুলাই 2026 তাৰিখে আপোনালোকৰ এক্সামটো হ'ব। আৰু ৰিজাল্ট ডিক্লেয়াৰ কৰিব আপোনালোকৰ 15 জুলাই। 15 জুলাইত আপোনালোকৰ ৰিজাল্ট লাভ কৰিব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ গোটেইখিনি তথ্য মই দিলোঁ। আৰু যদি কিবা তথ্য আপোনালোকে জানিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক যিমান পাৰোঁ সহায় কৰিবৰ কাৰণে চেষ্টা কৰিম। আজিলৈ ইমানেই। থেংক ইউ।